আজি আকৌ টাউনলৈ আহিলোগৈ চুলি কটাবলৈ আৰু বজাৰো কেইটামান কৰিম বুলি ভাবি আছোঁ। তো চুলিটো আগতে কটাই লওঁ, তাৰপিছত বজাৰ কৰিম। আৰু আজি বুধবাৰ, সেইটো কাৰণে আজি টাউন অলপ খালী আছে। দেওবাৰ দিনটোত বেছিকৈ অলপ ভিৰ হয় আৰু দোকানবিলাক আজি চবেই খালী খালী দেখিছে। আৰু ফাৰ্ষ্ট টাইম মই চুলিটো কটাই লওঁ, তাৰপিছতে বাকী বজাৰ কৰিম। আৰু এইফালে মই চেলুন পালোহি, অকণমান আগত আছোঁ। আৰু কিছুমান এইবিলাক কোম্পানীত কিবা কাম কৰা মানুহ, লেডিজবিলাক ৰঙা ৰঙা ড্ৰেছ পিন্ধিছে। আৰু সেইফালে মই এইটো চেলুনতে কটাওঁ চুলি। তো মই চুলিটো কটাই লওঁ আৰু ৱেইট কৰিব লাগিব অলপ, মানুহ আছে, টিভি চিভি চবেই আছে। মই টাউনৰ পৰা আহিলোঁ চুলি কটাই, আৰু গা পা একেবাৰে ধুনীয়াকৈ ধুই ল'লোঁ আৰু লগতে দাড়িও কটালোঁ। আৰু দাড়িটো কটাই দিয়াৰ পিছত অকণমান ক্ষীণ ক্ষীণ লাগিছে মোক চাবলৈ। আৰু কি দেই, আৰু আমাৰ পোৱালি এইফালে পকৰি খাই আছে। আৰু এতিয়া আমিও দুপৰীয়া খোৱা বোৱা কৰা নাই, তো বস্তু কেইটামান কিনি আনিলোঁ আৰু মানে দালি চালি এইবিলাক কিনি আনিলোঁ। আৰু লগতে কেপচিকাম আনিছিলোঁ, এই জলকীয়া নিচিনা দীঘলীয়াটো, তাৰে বেচন দি পেলাই পকৰি কেইটামান বনাইছেহি। তো সেইটোৱে এতিয়া চাহৰ লগত খামগৈ। আৰু মই যিটো জেগাত আজি যোনটো চেলুনত চুলি কটাব গৈছিলোঁ, সোমালোঁ, আপোনালোকক দেখুৱালোঁ, সেইটো চেলুনত মই চুলি নাকাটিলোঁ। মানে তাত দুজন মানুহ থাকে, তো যোনজন মানুহ ওচৰত মই কটাওঁ সেইজন মানুহ আজি নাই। আৰু বুঢ়া এজন আছিলে, বুঢ়াটো মানে ভালকৈ কাটিব নাজানে, তাৰ হাতটো কঁপি থাকে, অলপ বয়স হৈছে। তো যোৱাবাৰ এই বুঢ়াজনেই কাটি দিছিলে মোৰ এইবিলাকত, কাণৰ ওচৰত ভালকৈ কটাই নাই, চুলি আছিলেই দীঘল দীঘল। সেইটো কাৰণে মই তাত নাকাটিলোঁ আৰু বেলেগ জেগাত কাটিলোঁহি। তো এতিয়া আমি চাহ খাম, আৰু লাল চাহ আৰু পকৰি কেইটামান বনাইছেহি মিছেছে, তো খামগৈ। আৰু আজি একো কাম কৰা নহ'ল বাৰু, কাৰণ মানুহ এজনে ফোন কৰিছিলে 11টামান বজাত, 12টামান বজাত, 11টামান বজাততো আমি ভাতেই খাইছিলোঁ, 11:30মান বজাত ৰাতিপুৱা ভাত খাই থাকোঁতে ফোন কৰিলে। ইমানেই দেৰি কথা পাতিলে, মানে 2 ঘণ্টামান কথাই পাতিলে মোবাইলত। তো তাৰ কাৰণে কাম চাম একো কৰা নহ'ল, আৰু মোবাইলে মানে কাণত লগাই থ'ম নে আৰু কাম কৰিম, এনেকুৱা চিষ্টেম হৈ গ'ল। আৰু যোনজন মানুহে মোক ফোন কৰিছিলে সেইজনেই মানে আমাৰ ইয়াত দিছেহি। তো সেইটো কাৰণে আৰু তাক মই কিবা উল্টা পুল্টা ক'ব নোৱাৰোঁ। ক'লোঁ, হ'লেও 2বাৰমান ক'লোঁ যে ফোনটো হ'ব ৰাখ, মই কাম কৰিম এতিয়া। নাই, নেমানে সি। 2 পেকমান খালে চাগে আজি। তো আমাৰ ইয়াততো এইবিলাক মদ পানীটো নচলে, আৰু খাওঁ বুলি ক'লেও মানে দিনত এইবিলাক মানে ইউজ কৰাটো বেয়া। তো সেইটো কাৰণে মই এইবিলাক ধান্দা নকৰোঁ। কেতিয়াবা মন কৰিলে অকস্মাতে আনি খোৱাটো বেলেগ কথা, আৰু ৰাতি খাই বৈ হৈ যোৱাটো এইটো বেলেগ কথা। যদি কামৰ সময়ত এইবিলাক ইউজ কৰা হয়, তেতিয়া বাহিৰা মানুহ দুটা ঘপককৈ আহি চাবহি, দেখিবলৈকে বেয়া লাগে। আৰু আমি ডেকা ল'ৰা হৈ পেলাই যদি
দিনতে মদ পানী ব্যৱহাৰ কৰোঁ, তো আমাৰ কাৰণেও বেয়া, নিজৰ কাৰণেও বেয়া, আৰু বাহিৰা মানুহ দুটা দেখিলে বেয়া পাব। সেইকাৰণে মই এইবিলাক পটককৈ ইউজ নকৰোঁৱেই। আৰু এতিয়া গাইজ মই চাহটো খাই লওঁ। তো গাইজ মই চাহটো খাই লওঁ এতিয়া, আৰু মোৰ ভিডিঅ'টোত এটা লাইক কৰিব গাইজ, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু যোনে যোনে মোৰ ভিডিঅ' নতুনকৈ চাই আছে, মোৰ পেজত সোমাইছেই, সিহঁতি মোৰ পেজটো ফ'ল' কৰি ল'ব তেখেতসকলে। মই চবকে কৈছোঁ, আৰু যোনজনে মোৰ আগৰ ফলোৱাৰ্ছ হয় তেখেতসকলকো কৈছোঁ, আৰু মোৰ পেজত নতুনকৈ যদি কোনোবাই আহিছে তেখেতসকলকো কৈছোঁ।